হয়, যি চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছিলে চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ সোণাৰীৰ নামতোলাত মুছলেকুদ্দিন বৰভূঞা নামৰ যিগৰাকী ব্যৱসায়ীক আচলতে দোকানৰ পৰা চুচৰাই অস্ত্ৰধাৰী নগা ব্যক্তিসকলে লৈ গৈছিলে। কিন্তু আজি এই ঘটনা সংঘটিত হোৱা প্ৰায় 3টা দিন উকলি গৈছে, কিন্তু এই পৰ্যন্ত কেৱল এটা গোপন স্থানৰ পৰা অহা মুছলেকুদ্দিন বৰভূঞাৰ ভিডিঅ' বাৰ্তাৰ পাছৰে পৰা কোনো ধৰণৰ সুংসূত্ৰ নাই, কাৰো হাতত তথ্য নাই ক'ত আছে এই মুছলেকুদ্দিন বৰভূঞা নামৰ ব্যক্তিজন, কোনে লৈ গৈছিলে, নিষিদ্ধ ঘোষিত কোনটো সংগঠন জড়িত আছে। কিন্তু কেৱল এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰা হৈছিল অপহৰণৰ পাছদিনাখন, আৰু য'ত স্বীকাৰ কৰিছিলে যে মুছলেকুদ্দিন বৰভূঞাই নিষিদ্ধ ড্ৰাগছ আদি ব্যৱসায়ীৰ সৈতে জড়িতৰ বাবে তেখেতক আচলতে এনেধৰণে অপহৰণ কৰি লৈ যোৱা হৈছে, আৰু তেখেতৰ এইটো ভুল আছিলে বুলি তেখেতে স্বীকাৰ কৰিছে। এই ভিডিঅ' বাৰ্তাটোত অসম আৰু নাগালেণ্ডৰ যুৱকসকলক বিপথে পৰিচালিত কৰাৰ তেখেতে ভূমিকা গ্ৰহণ কৰিছিলে এই ব্যৱসায়ী মাধ্যমেৰে, সেই কথা স্বীকাৰ কৰিছিলে তেখেতে। কিন্তু তাৰপিছতো বিভিন্ন স্থানীয় দল সংগঠন অসমৰ তথা চৰাইদেউ জিলাৰ নামতোলাৰ বিভিন্ন দল সংগঠনে তেখেতসকলে সভা অনুষ্ঠিত কৰি 24 ঘণ্টাৰ সময় বান্ধি দিছিলে। কিন্তু তাৰপিছত পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনৰ ফালৰ পৰাও বিশেষভাৱে তেখেতসকলক আচলতে আহ্বান জনোৱা হৈছিলে যে অনুসন্ধান অব্যাহত আছে, ব্যক্তিজনক বিচাৰি যিসমূহ অভিযান আছে অভিযান অব্যাহত আছে। কিন্তু উল্লেখনীয় কথাটো হ'ল যে প্ৰায় 3টা দিন উকলি যোৱাৰ পাছতো এই পৰ্যন্ত আচলতে এই ব্যৱসায়ীজনৰ কোনো সুংসূত্ৰ নাই। নামতোলাত উপস্থিত আছোঁ, দেখিছে অসম নাগালেণ্ড সীমান্তৰ কেইখোজমান গ'লেই এই যিখন দলং দেখিছে, দলংখন পাৰ হ'লেই নাগালেণ্ড, আৰু নাগালেণ্ডৰ মন জিলাত প্ৰৱেশ কৰিব পাৰি। আৰু এই বাটেৰে আচলতে এই ব্যৱসায়ীজনক অপহৰণ কৰি লৈ যোৱা হৈছিলে। কিন্তু এই পৰ্যন্ত যিহেতু তেখেতৰ কোনো সুংসূত্ৰ নাই, দল সংগঠনসমূহো জাঙুৰ খাই আছে, তেখেতসকলে বাৰম্বাৰ আৰক্ষী প্ৰশাসনক আচলতে দাবী জনাইছে এই অপহৃত অসমৰ ব্যৱসায়ীজনক আচলতে উদ্ধাৰ কৰিব লাগে, সুশৰীৰে তেখেতক ঘূৰাই আনিবলৈও আচলতে আহ্বান জনোৱা পৰিলক্ষিত হৈছে। তেখেতসকলে এটা কথা দল সংগঠনসমূহে যে উল্লেখ কৰিছে যে অতি সোনকালে যদি ব্যৱসায়ীজনক আচলতে স্বগৃহলৈ বা অসমৰ ভূমিলৈ উভতাই অনা নহয়, তেতিয়াহ'লে অৰ্থনৈতিক অৱৰোধ কৰা হ'ব বুলি কৈছে, ইকনমিক ব্লকেট কৰা হ'ব নাগালেণ্ডৰ মন জিলাৰ বিৰুদ্ধে। গতিকে সেয়া লক্ষণীয় হ'ব। কিন্তু এতিয়া আমি যাওঁ, পোনে পোনে কথা পাতিব বিচাৰিম মুছলেকুদ্দিন বৰভূঞা নামৰ অপহৃত ব্যৱসায়ীজনৰ যি পত্নী আছে, পত্নীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰোঁ। মানে আমাৰ পুলিচৰ মানুহে যে কালি 3টা দিন পাৰ হৈ কিনে কালি মানে হেৰি 3টামান বজাত আহি আমাৰ অচি ছাৰে মোক সুধিছে কিবা খবৰ পালানি। মই ক'লোঁ মইনো কি খবৰ পাম, পালেতো আপোনালোকে পাই মেলি আমাক জনাব লাগিছিলে। তেওঁ ক'লে আমাক তুমি এজাহাৰ এখন দিছিলা নি? বোলে এনেকুৱাতো এজাহাৰ দিব লাগে বুলিতো মই নাজানো, কোনো মোক কোৱাও নাই, মই এনেকুৱা কেছত কেতিয়াও পৰা নাই। তাৰপিছত তেওঁ ক'লে, অচি ছাৰে ক'লে ঠিক আছে, আমাৰ ফালৰ পৰা আমি এজাহাৰ এখন লিখি আনি দিম, আপুনি হেৰি কৰিব, এখন চাই মেলি বেলেগ লিখালেও লিখাই দিব, নহ'লে হেৰি আমাৰ সেই এজাহাৰখনতে চাইন কৰি দি দিব, আমি হেৰি কৰিম, এজাহাৰ দাখিল কৰিম। তেতিয়া মই ক'লোঁ যিদিনাখন আপোনালোকে আমাৰ ইয়াত ঘটনা হৈছে সেইদিনাখনত কেলৈ আপুনি হেৰি কৰা নাছিলে, এজাহাৰখন লিখাই লৈ গৈ কিৰে দাখিল কৰা নাছিলে। তেতিয়া ক'লে এতিয়া আপোনালোকৰ পৰা নিদিলে মই কেনেকৈ কৰিম, মই কেনেকৈ হেৰি কৰিম, এজাহাৰ দাখিল কৰিম, আপোনালোকে দিব লাগিব। মই তেতিয়া ক'লোঁ মইতো নাজানো নহয় ছাৰ, মই সেইটো টাইমত মই হুঁচতে নাই, মোৰ মাথাও কাম কৰা নাই, আমাৰ এইফালৰ কোনোবা মানুহে মোক হেৰি এইটো দিমাগ দিয়া নাই, মই নিদিলেতো আমাৰ এইফালৰ কোনোবা মোৰ কোনোবা হয়, কোনোবা এজনে যদি দি দিলেহেঁতেন তেতিয়াওতো কিবা কামত ইমান দিন ৰৈ নাথাকে কামটো। 3 দিনৰ পিছত কালিহে মানে লিখি মানে কালিহে দিছোঁ। তাৰ মাজত নাই, কালি আহি এইটোৱে সুধিলে আৰু কালিয়ে সুধিলে। তেতিয়া মই ক'লোঁ ছাৰ আপোনাৰ পৰা ইমান দূৰৰ চবেই মানে গম পাই ইয়াত আহি পাই গৈছে, আৰু আপোনাক কি এজাহাৰ দিব লাগে বুলি মই সেইটোতো ভাবি পেলাই মই দিয়া নাই আপোনালোকক। আপোনাতকৈ কিমান ডাঙৰ হেৰি DSP SP ক'ৰ পৰা আহি পাই গৈছে, পূৰা নিউজে চবত হেৰি হৈ গৈছে, এতিয়া আৰু কি এজাহাৰ দিব লাগে বুলি মই হেৰি কৰিলোঁ। তেখেতক যিসকলে লৈ গৈছিলে, যিসকলে উঠাই লৈ গৈছে বা অপহৰণ কৰি লৈ গৈছে, আপুনি কিবা ক'ব বিচাৰিব নি আমাৰ মাধ্যমেৰে? এতিয়া মই কি কওঁ, আপোনালোকক এইটোৱে অনুৰোধ, মোৰ মানুহজনক মানে ভালে সুস্থ শৰীৰে মই ঘূৰাই পাব লাগে, এইটোৱে আপোনালোকক অনুৰোধ জনাইছোঁ। মোৰ ইমান সৰু ল'ৰা ছোৱালী আছে, চব স্কুলত গৈ আছে, মই মাইকী মানুহ হৈ এজন কেনেকৈ হেৰি কৰি মই এনেবোৰ ফেমিলিখন মই চলাম, মই এইটো মানে মোৰ চিন্তাৰ বিষয় মানে। এতিয়া মোৰ মানুহজন মানে
ঘূৰাই পাব লাগে। এইটোৱে আপোনালোকৰ ওচৰত মই অনুৰোধ দাবী জনাইছোঁ। আপোনালোকে মোক হেল্প কৰক, মদত কৰক। আপোনালোকে হেল্প কৰিলেই কিবা এটা হ'ব মানে, এইটোৱে আমাৰ অনুৰোধ আপোনালোকৰ ওচৰত জনাইছোঁ মই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।